ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে লোকনাট্য কি? উত্তৰটি হ'ল লোকজীৱনৰ ওপৰত আধাৰ কৰি যিবোৰ নাটক ৰচনা কৰা হয় তাকে লোকনাট্য বোলে। 2 নম্বৰ প্ৰশ্নটি হৈছে লোকনাট্যৰ প্ৰধান ভাগ দুটা কি কি? উত্তৰটি হ'ল লোকনাট্যৰ প্ৰধান ভাগ দুটা হ'ল ধৰ্মীয় আদৰ্শ প্ৰধান লোকনাট্য আৰু ধৰ্মনিৰপেক্ষ লোকনাট্য। 3 নম্বৰ প্ৰশ্নটি হৈছে অসমৰ লোকনাট্যত প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয়? উত্তৰটি হ'ল অসমীয়া লোকনাট্যক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হয়। প্ৰথমটো হৈছে নৃত্যগীত প্ৰধান, দ্বিতীয়টো হৈছে অৰ্ধনাটকীয় আৰু তৃতীয়টো হৈছে যাত্ৰা। 4 নম্বৰ প্ৰশ্নটি হৈছে ধৰ্মীয় আদৰ্শ প্ৰধান লোকনাট্যৰ ভাগ কেইটা আৰু কি কি? উত্তৰটি হ'ল ধৰ্মীয় আদৰ্শ প্ৰধান লোকনাট্যৰ ভাগ দুটা। প্ৰথমটো হ'ল মহাকাব্য আৰু পৌৰাণিক চৰিত্ৰ প্ৰধান আৰু ধৰ্মীয় আদৰ্শ বিশিষ্ট কাহিনী। এই নাট্যৰ উদাহৰণসমূহ হ'ল সিন্ধুমণি বধ, লৱ-কুশৰ যুদ্ধ, ৰামৰ বনবাস, হৰধনু ভংগ, ৰাৱণ বধ, সীতাৰ বনবাস, সাবিত্ৰী সত্যবান, পাণ্ডৱৰ ৰাজকীয় যজ্ঞ, অশ্ৰুকৰ্ণ যজ্ঞ, কৰ্ণ বধ, কুৰুক্ষেত্ৰ, দ্ৰৌপদী প্ৰতিজ্ঞা, দুঃশাসন বধ, নল দময়ন্তী, কৃষ্ণলীলা, কংস বধ ইত্যাদি। 2 নম্বৰটো হৈছে লৌকিক দেৱ-দেৱী বিষয়ক কাহিনী। উদাহৰণসমূহ হ'ল বেউলা লক্ষীন্দৰ, কাতিৰ জন্ম, চাণ্ডো সদাগৰ, হাছান হুছেইনৰ পালা, মানাই যাত্ৰা কাহিনী আদি। 5 নম্বৰ প্ৰশ্নটি হৈছে ধৰ্মনিৰপেক্ষ লোকনাট্যৰ ভাগ কেইটা আৰু কি কি? উত্তৰটি হ'ল ধৰ্মনিৰপেক্ষ লোকনাট্যৰ ভাগ 4টা হ'ল। 1 নম্বৰটো হ'ল জনশ্ৰুতি বা সাধুকথা আশ্ৰয়িক কাহিনী, যেনে কমলা কুঁৱৰীৰ সাধু, তেজীমলাৰ সাধু, মইনামতীৰ কথা, চাৰিযোগী ইত্যাদি। 2 নম্বৰটো হ'ল ইতিহাস আশ্ৰয়িক কাহিনী, যেনে জয়মতীৰ কাহিনী, পদুম কুঁৱৰীৰ কাহিনী, ফুলমতীৰ পালা আদি। তৃতীয়টো হৈছে সামাজিক আৰু স্থানীয় ঘটনামূলক কাহিনী, যেনে ভূমিকম্পৰ চং, অসম আন্দোলনৰ চং, মন্ত্ৰীৰ চং, চাহাবৰ চং আদি। চতুৰ্থতে হাস্য কৌতুক বিষয়ক কাহিনী, যেনে বিয়া পতাৰ চং, চোৰৰ চং, তামোল চোৰৰ চং, বামুণৰ চং, নিং ভাউৰীয়া চং আদি। 6 নম্বৰ প্ৰশ্নটি হৈছে নাটকৰ 3 ঐক্য কি? উত্তৰটি হ'ল নাটকৰ 3 ঐক্য হ'ল কালৰ ঐক্য, ঘটনাৰ ঐক্য আৰু স্থানৰ ঐক্য। 7 নম্বৰ প্ৰশ্নটি হৈছে লোকনাট্যৰ সাংস্কৃতিক এককবোৰ বিষয়ে লিখা। উত্তৰটি হ'ল লোকনাট্য অভিনয়ৰ সাংস্কৃতিক এককবোৰ এনেধৰণে নিৰ্দেশ কৰিব পাৰি। প্ৰথমটো হৈছে বাদ্য বাজনা, 2 নম্বৰটো হৈছে প্ৰস্তাৱনা, 3 নম্বৰটো হৈছে বাদ্য সংগীত, 4 নম্বৰটো হৈছে মংগলাচৰণ বা বন্দনা, 5 নম্বৰটো হৈছে মূল কাহিনী বা পালা, 6 নম্বৰটো হৈছে অভিনয়, 7 নম্বৰটো হৈছে নৃত্য, 8 নম্বৰটো হৈছে গান বা গীত, 9 নম্বৰটো হৈছে সংলাপ বা কথা, 10 নম্বৰটো হৈছে বাদ্য বাজনা, 11 নম্বৰটো হৈছে হাস্য কৌতুক। ধন্যবাদ।